Hello everyone. আজি মই বনাব লৈছো মেষ্টা টেঙাৰ সৈতে পলু পকাৰ ঝোল। আমি প্ৰথমে পলু পকাখিনি ভালকৈ ফ্ৰাই কৰি লম। এখন কেৰাহীতে অলপমান তেল দি পিয়াজ, জলকীয়া, তেজপাত আৰু পাঁচফোৰণ তাৰ লগতে মই আলু দুটা সৰু সৰুকৈ কাটি দিছো যাতে গ্ৰেভিত অলপ থিকনেছটো আহি যায়। তো ভালকৈ ফ্ৰাই কৰাৰ পিছত নিমখ, হালধি আৰু জলকীয়া আৰু নহৰু পেষ্ট দি ভালকৈ ফ্ৰাই কৰি লম। তাৰপিছতে দিম আমি মেষ্টা টেঙা কাটিখিনি থৈ দিছিলোঁ সেইখিনি দি দিম ভালকৈ ফ্ৰাই কৰি ল'ম। পানীৰ পৰিমাণ অলপ বেছিকৈ দিছোঁ ঝোল বনাম যিহেতু। তাৰপিছত আমি যোনখিনি পলু পকা ফ্ৰাই কৰি থৈছিলোঁ সেইটো দি দিম। এতিয়া উতল আহি গ'ল তৰকাৰীখিনিত, পলু পকাখিনি ঢালি দিম আৰু অলপ সময় উতলিব দিম।